আপুনি এটা কথা চাওক, আজি আপোনালোকে ভুল কৰে। সংবাদ মাধ্যমবিলাকে আমাৰ বিৰোধীকেইটা কেনে খুচি খুচি থাকে। আজি বিজেপিয়ে এজিপিক অকল নটা চিট দিম বুলি কৈছে। বিজেপিয়ে নটা চিট দিম বুলি কৈছে। খবৰ নকয় নে নহয়? হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে নটাতকৈ ক'ত বেছি চিট আছে এজিপি, স্পষ্টকৈ কৈছে। অথচ এজিপিয়ে বিচাৰিছে 40টা চিট। আজি গৌৰৱ গগৈয়ে 100টা চিটত খেলিম বুলি কোৱা কথাটো আপোনালোকে হাতী সমান ডাঙৰ কৰি দিয়ে। আৰু এই যে হিমন্ত বিশ্ব শৰ্মাই যে এজিপিক দিম বুলি কৈছে মাত্ৰ 9টা চিট, সেইটো আপোনালোকে পৰুৱাৰ সমান সৰু কৰি দিয়ে। তাৰমানে আমাৰ বিৰোধীকেইটাৰ মাজত কাজিয়া লগাবলৈ খোজায় আৰু হিমন্ত বিশ্ব শৰ্মাহঁতক আপোনালোকে ৱাক কভাৰ দিব খোজে। মই একদম স্পষ্টকৈ আপোনালোকক কৈ দিছোঁ যে এইবাৰ আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ মাজত কাজিয়া লাগিব। অকল এজিপিক মাত্ৰ 9খন আসন দিব খুজিছে বিজেপিয়ে, আৰু এজিপিয়ে কোনোপধ্যে নামানে। আনহাতে আকৌ BPF-এ 15খনৰ ভিতৰত BTAD 15খনতে খেলিম বুলি কৈছে। UPPLক এখনো এৰি নিদিওঁ বুলি কৈছে, বিজেপিক এখনো এৰি নিদিওঁ বুলি কৈছে। সিহঁতৰ ভিতৰত কৌৰৱৰ ভিতৰতে নিজৰ কাজিয়া হ'ব। এতিয়া আমি পাণ্ডৱে চাইহে আছোঁ। আমি পাণ্ডৱে চাই ৰৈ আছোঁ। কৌৰৱৰ ভিতৰত কাজিয়া লাগোতেই হৰ এৰিমেই আৰু। এইবাৰ আপোনালোকে নিশ্চিন্ত হৈ থাকিব। এইবাৰ বিজেপিক হৰুৱাম, এইবাৰ বিজেপি মিত্ৰজোঁটক হৰুৱাম, আৰু এইবাৰ আকৌ সুশাসন প্ৰতিষ্ঠা কৰিম, ভয়মুক্ত অসম প্ৰতিষ্ঠা কৰিম, আকৌ অসমত ডেভেলপমেণ্টৰ অসম প্ৰতিষ্ঠা কৰিম। হিন্দু মুছলমানৰ ৰাজনীতি বাদ দি উন্নয়নৰ ৰাজনীতিত আকৌ আগবাঢ়ি যাম।